হেপাহত আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণিলৈ আহিছে ঘৰলে আমাৰ বোৱাৰী তই মোক কিয় ইমান হিংসা কৰ সব কথাতে কিয় এনেকুৱা তোৰ খাবলৈ মন গৈছে খা মই তোক বাধা দিয়া নাই নহয় অৱশ্যে আমি ল'ৰাবোৰে এইবোৰ কথা নাভাবোৱে কিন্তু ছোৱালীবোৰে বহুত আগতে এইবোৰ কথা ভাবে ঠিক ঠিক বুজি পাইছ তই সমস্যা এতিয়াও শেষ হোৱা নাই মই বৰ চিন্তা পৰিছোঁ কিয় ব্যৱসায়ৰ অৱস্থা বেয়া ব্যৱসায়ত আমাৰ নতুন প্ৰতিদ্বন্দ্বী থিয় দিছে কি Sir, may I come in? Oh, Asutos, Asutos. Sir. কিবা নতুন খবৰ? এজনী ভাল ছোৱালীৰ খবৰ পাইছো স্যাৰ। কি? ক'ৰ ছোৱালী? মাছগাঁৱৰ ছোৱালী। সব মিলিছে স্যাৰ। হয় নেকি? ভাল কথা। মই আনকি গাঁৱৰ সকলো মানুহকে সুধিছো। সকলোৱে ভাল বুলিয়ে কৈছে। আৰু এটা কথা কি জানে স্যাৰ? গাঁৱৰ মানুহবিলাকে বিশ্বাস কৰে ছোৱালীজনী খাই লাখ লক্ষী বহুত বেছি সৌভাগ্যৱতী তাতকৈ ডাঙৰ কি কথা জানে স্যাৰ তেওঁলোকৰ আগতে একোৱে নাছিল তাই জন্মৰ পাছতহে মাক দেউতাকৰ কপাল ফুলিল আনকি গাঁৱৰ মানুহবিলাকে কিবা শুভ কাম কৰিলে তাইৰ মুখখন চাইহে কৰে হয় নেকি ইণ্টাৰেষ্টিং আপুনিতো মদনক জানেই মদন স্যাৰ আমাৰ চকীদাৰ মদন যে এবাৰ মদনক সুধিব পাৰে মদনৰ গাঁৱৰে ছোৱালী তুমি এবাৰ মই মদনক মাতিছো বুলি কৈছো হ'ব ছাৰ মই মাতি দিছোঁ মেডিকেলত সোনকালে নিবলগীয়া আছিল এতিয়ালৈকে আহিয়ে পোৱা নাইছো গাড়ী নাহে যদি বাছা ৰাখা নাইয়ে হয় দে দিগদাৰ হৈ না এটা গাড়ীৰ প্ৰব্লেম কাই গৈছে গাড়ী আনবা এসে গৈছে দেৰি কৰিব নালাগিছিল তাড়াতাড়ি কৰিব লাগিছিল কেঁচুৱাটো কি জানি নাবেচিবই সোনকালে লৈ যাব লাগিছিল সোনকালে মেডিকেললৈকে নিবই লাগে বৰ চিন্তা পাই আছে না ভগৱানৰ ওপৰত লক্ষ্য কৰ আৰু তেওঁৱে হত্যা কৰতা শ্ৰী আমাৰ চম্পাৰ বাচ্চাটো বচাব পাৰিব মই তাইক বিচাৰি যাওঁ শ্ৰী শ্ৰী যা সোনকালে যা শ্ৰী পুখুৰী পাৰত আছে যা চাচোন ভিতৰত দেখি চাওঁ কি আহিলে চব আমাৰ ছোৱালীটো বাচিবলৈ দিছে মদন মদন হয় ছাৰ তোমাৰ ছোৱালী বিয়া দিছিলে নহয় নহয় ছাৰ মোৰ ল'ৰাহে আছিল বোৱাৰী আনিহে ঘৰ সোমোৱালেহি বাৰু বাকী তোমাৰ পৰিয়ালৰ কথা কোৱা এই ল'ৰাৰ মাকৰ কথা কৈছো এই যোৱা মাহত যে মই লগ পাইছিলোঁ নহয় ছাৰ মোৰ মানুহগৰাকী ঢুকুৱাই এবছৰে হ'ল ছাৰ
ছাৰ আপোনাৰ চাগে মোৰ লগত কিবা কথা আছে সোধক ছাৰ যদি মই জানো আপোনাক সকলো কথাই ক'ম ছাৰ তেনেকুৱা নহয় জানাই নহয় কামৰ প্ৰেছাৰবিলাক কথাবিলাক কিবা পাহৰিয়ে যাওঁ হেৰি তুমি মাজগাঁৱৰ নহয় জানো হয় ছাৰ মাজগাঁও হয় মানে তোমালোকৰ গাঁৱত শ্ৰী নামৰ ছোৱালী এজনী আছে ছাৰ শ্ৰী কথা একেবাৰে নক'ব দেই একদম 5 লাখ লক্ষ্মী ছাৰ হয় নেকি বাৰু নোহোৱাৰ কথাই নাই নহয় ছাৰ এই আমাৰ যে বিয়াখন হ'ল ল'ৰাই যে বোৱাৰী আনিলে তাৰপাছত তুষাৰ ছাৰ বোৱাৰী পৰিল নহয় মোৰ ঘূৰাই একেবাৰে মূৰ্ছা গ'ল আৰু মান বোল নাই অকল উশাহটোহে আছে তাৰপিছত ছাৰ মানে কি অৱস্থা হ'ব আৰু পিছত চেঞ্চ কেনেকৈ আহিলে সেইটো কোৱাচোন তাকেতো ক'বলৈ লৈ আছিলোঁ ছাৰ আপুনি আকৌ মাজতে খৰখেদাখন লগাই দিলে লগে লগে ছাৰ আমাৰ শ্ৰীক লৈ আহিলোঁ নহয় শ্ৰী আহি ছাৰ হাতখন লগাবলৈহে পালে বোৱাৰী উঠি বহিল নহয় কি চমৎকাৰ ছাৰ মই সঁচাই কৈছোঁ তাইৰ দৰে লক্ষ্মী ছোৱালী আমাৰ গাঁওখনত নাই ছাৰ হয় নেকি কি হ'ল বৰ ভাল খবৰ এটা আছে হে ভাল খবৰ গুৱাহাটীৰ পৰা মানুহ এঘৰ আহিব আমাৰ ঘৰলৈ আহিব মানে তোমাৰ আহিয়ে আছে মুঠতে A to Z সকলো মিলিছে তেতিয়াহ'লে আপুনি এটা কাম কৰিব কি ছোৱালীৰ পৰিয়ালটোৰ ফটো ঘৰৰ মাটি অলপ আৰু অলপ পানী আৰু এই ছোৱালীজনীৰ ভৰিৰ খোজ পৰা মাটি সেইখিনি মোক লাগে আহিছে ঘৰলে আমাৰ বোৱাৰী আহিছে ঘৰলে আমাৰ বোৱাৰী আলোকদা ঐ আলোকদা কি হলো তইহে তই সদায় সদায় পিছফালৰ পৰা কিয় মাতো কাম নাই আৰু তোৰ ফোন আহিছিল ফোন কাৰ ফোন কোনে কৰিছিল কিয় সেই যে ধনী মানুহ ঘৰ তেওঁলোকৰ মানুহে ফোন কৰিছে তোৰ ঘৰত ছোৱালী চাবলৈ আহিব বোলে কি হয় নেকি হেৰৌ বৰ ভাল কথা দেখোন পাহৰিলে নেকি মাষ্টৰ খুৰা চাব আকৌ গৰ্বৰ নকৰিব কিন্তু এতিয়াই কৈ থলো নহ'লে ঘৰতে আহি গুলিয়াই থৈ যাবহি বডিগাৰ্ড লগত লৈ ফুৰা মানুহ হ'ব যাওক যাওক এসপ্তাহ আছে আপোনাৰ হাতত ছোৱালীজনী বিয়াৰ কাৰণে যা যোগাৰ কৰকগৈ যাওক শুনিছানে শুনাচোন শুনা এইফালে আহা ডাঙৰ কথা আছে কি হ'ল বৰ ভাল খবৰ এটা আছে হে ভাল খবৰ গুৱাহাটীৰ পৰা মানুহ এঘৰ আহিব আমাৰ ঘৰলৈ আহিব মানে তোমাৰ আহিয়ে আছে বহুত ডাঙৰ মানুহ কোটি টকীয়া মানুহ সেইবিলাক কিন্তু আমাৰ ঘৰলৈ তেওঁলোক কিয় আহিব মানে আমাৰ শ্ৰীক চাবলৈ আকৌ শ্ৰীৰ কথা গম পাই দৌৰি আহিব এতিয়া কি হ'ল শ্ৰী মনটো এইকেইদিন বৰ এটা ভাল নহয় মন ভাল হৈ যাব তাই এই কথাটো কাণত পৰাৰ লগে লগে তাই আৰু মন বেয়া কৰি নাথাকে বুজিছা এনেও ভাল ঘৰ এখনলৈ বিয়া হ'বলৈ চব ছোৱালীৰে মন থাকে বুজিছা আপুনি কোৱা ধৰণে ছোৱালী বিচাৰি পাইছোঁ ভাল কথা বহুত ভাল কথা সকলোবিলাকে মিলিছে ঘৰখনৰ ডাঙৰ ছোৱালী তাতে শিক্ষকৰ ছোৱালী মুঠতে A to Z
সকলো মিলিছে তেতিয়াহ'লে আপুনি এটা কাম কৰিব কি ছোৱালীৰ পৰিয়ালটোৰ ফটো ঘৰৰ মাটি অলপ আৰু অলপ পানী আৰু এই ছোৱালীজনীৰ ভৰিৰ খোজ পৰা মাটি সেইখিনি মোক লাগিব আৰু 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 তেওঁলোকৰ ঘৰৰ পদূলিটো কোনটো দিশত আছে এইখিনি পালেই মোৰ যথেষ্ট কিন্তু আমিতো ছোৱালী পচন্দ হোৱা বুলি কৈ দিলোঁ নহয় আপুনি আগবাঢ়ক কোনো কথা নাই হ'ব বাৰু আপুনি যে এইবিলাক বিচাৰিছে বিয়াখনত আকৌ কিবা বাধা বিঘিনি আহিব পাৰে নেকি চাবচোন আপুনি বৰ বেছি চিন্তা কৰিছে মই আছোঁ নহয় আপোনাৰ ওপৰত বহুত বিশ্বাস আছে সেইকাৰণে যিকোনো কাম কৰাৰ আগতে আপোনাৰ পৰামৰ্শ নোলোৱাকৈ আমি আগনাবাঢ়ো নহয় শ্ৰী শ্ৰী কি হ'ল তই বল মোৰ লগত এতিয়াই বল ক'লে তই দেখোন জানো চম্পা বাইদেউৰ প্ৰসাৱৰ সময় হৈছে ভাইজনীয়ে চেষ্টাই কৰি আছে কিন্তু কি কিন্তু তেওঁ কৈছে সন্তান বাচিলেও মাকক বচোৱাৰ আশা কম তই বল বল না তই একো কৰিব নালাগে মাত্ৰ চম্পাবাৰ সন্মুখত থিয় হৈ থাকিলেই হ'ল সকলোৱে কয় তই লক্ষ্মী বুলি এবাৰ চাই দিলে সকলো বাধা আঁতৰি যায় দয়া কৰ বাইদেউক বচা বল 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 ছোৱালীটোৰো চম্পাৰ নিচিনা এনেকুৱাই হৈছিল এনেকুৱা দেখাই হয় নেকি চম্পা বাইদেউ চব ভালে ভালে হৈ যাব তই একদম চিন্তা নকৰিবি মই আছো নহয় আহিছে ঘৰলে আমাৰ বোৱাৰী আহিছে ঘৰলে আমাৰ বোৱাৰী সুতোষ ছাৰ তুমি খবৰ দিলা নে ছোৱালীৰ ঘৰত হয় ছাৰ লগতে তুমি এইটোও ক'বা সিহঁতৰ ঘৰত যে আমি কিন্তু এসপ্তাহৰ ভিতৰতে বিয়াখন পাতিম ঠিক আছে ছাৰ ব'লা চোৱা মই কথা বঢ়াই থকাত নাই বিয়াখন এই সপ্তাহৰ ভিতৰতে হ'ব লাগে কিন্তু বিয়া বাৰুৰ কথা ইমান সহজ কথাও নহয় দিয়কচোন হ'ব মোৰ কাৰণে এইবিলাক ভাতৰ লগত পানী খোৱা কথা বিয়া আহে আৰু চোৱা শ্ৰীক ইমান ডাঙৰ ধনী মানুহৰ ঘৰলৈ বিয়া দিয়াৰ সুযোগ এটা পাইছো কম ডাঙৰ কথা নেকি কিন্তু তোমাক কৈছো নহয় দুদিনৰ ভিতৰত আমাৰ চোতালত বিয়াৰ পেণ্ডেল থিয় হৈ যাব তথাপিও বাকীবোৰ অলংকাৰ ফাৰ্নিচাৰ এইবোৰ কি কৰিব মই কোনো কাৰণতে এয়া যে সম্ভৱ নাভাবো চাই থাকাচোন মই কেনেকে ক'ৰ পৰা কি মেনেজ কৰোঁ মুঠতে বিয়াখন হ'বই ছাৰ শুনা সুতোষ টিমটো পঠাই দিয়া ইমিডিয়েট
ছাৰ টিম ৰেডি আছে আপোনাৰ কাৰণে ৰৈ আছে 5 মিনিটত আমি ইয়াৰ পৰা ওলাব লাগিব ছাৰ 5 মিনিটত নহয় 2 মিনিটতে ওলাই যাম ছাৰ আমাৰ লগত দুজন ফটোগ্ৰাফাৰ এজন বাস্তু এক্সপাৰ্ট আৰু দুজন এষ্ট্ৰলজাৰ আছে গুড 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 সকলো ৰেডি 2 মিনিটতে ওলাব লাগিব হা আমাৰ পেহী ছোৱালীটোৰো চম্পাৰ নিচিনা এনেকুৱাই হৈছিল এনেকুৱা দেখাই হৈছে হয় নেকি সন্তান আৰু মাক দুয়োটাই মৰি থাকিল ভগৱানে বিচাৰিলে সকলো সম্ভৱ চবে ভগৱানৰ নাম ল সব ঠিক হৈ যাব আৰু এতিয়া সব ঠিক হৈ যাব এতিয়া সকলো ঠিক হৈ যাব যা যা মাই সোনকালে যা এতিয়া চলি আৰু মাক দুটাই ব্যস্ত শ্ৰী তই আহিছ যেতিয়া আৰু চিন্তা নাই সকলো ভালে হ'ব সকলো ভালে ভালে হৈ যাব ন চম্পা বাইদেউ চব ভালে ভালে হৈ যাব তই একদম চিন্তা নকৰিবি মই আছোঁ নহয় মই আছোঁ যেতিয়া কোনো ভয়ৰ চিন্তাই নাই তই ইয়াতে থাক মোৰ চকুৰ সন্মুখতে থাক তই ক'তো নাযাবি শ্ৰী তই একদম চিন্তা নকৰিবি মই ইয়াতে আছোঁ বাইদেউ সোনকালে আমাৰ মাজলৈ নতুন সদস্য অনাৰ ব্যৱস্থা কৰক আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণিলৈ আহিছে নবৌজনী ৰুদালি হৈ শেৱালিলৈ আহিছে লখিমীজনী কপালতে বেলি আঁকি